আজি শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল খবৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব যিহেতু আপোনাৰ মাৰ্চ মাহৰ দৰমহাৰ সন্দৰ্ভত অলৰেডি আপোনাৰ গভৰ্ণমেণ্টৰ পৰা WT মেছেজ আহিছে আৰু সেই মেছেজত কি লিখিছে আমাৰ যিসকল পেঞ্চনাৰ আছে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ দৰমহাৰ সন্দৰ্ভত খুব এটা ভাল খবৰ আপোনাৰ WT মেছেজ আহি গৈছে আপোনাৰ 1/4/2026 তাৰিখে সেইখিনি আহিছে এপ্ৰিল মাহৰ 1 তাৰিখে সেইখিনি পাব্লিছ কৰিছে WT মেছেজটো ইয়াত কৰ পৰা আহিছে নিশ্চয় আপোনালোকে দেখিছে ফাইনেন্স আছাম দিছপুৰৰ পৰা এইখিনি মেছেজ WT কৰা হৈছে টু দা অল আপোনাৰ ইয়াত লিখা আছে আপোনাৰ ডিসক্ৰিমিনেশন অল খ ডিসক্ৰিমিনেশন অল সাব ডিসক্ৰিমিনেশন বুলি লিখা আছে আপোনাৰ ডিসক্ৰিমিনেশন কামৰূপ মেট্ৰ ইয়াত দিয়া আছে পৰ্টিকুলাৰ এইখিনি পঠিওৱা হৈছে আৰু ইয়াত লিখিছে অল ট্ৰেজাৰী অফিচাৰ দিছপুৰ কামৰূপ মেট্ৰ নিউ গুৱাহাটী বাই হেণ্ড বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ WT মেছেজ আপোনাৰ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহাৰ সন্দৰ্ভত অলৰেডি গুৰুত্বপূৰ্ণ খবৰ পাব্লিছ হৈছে কাৰণ মাৰ্চ এণ্ডিঙত দৰমহাৰ বিষয়ে লৈ সকলোৱে চিন্তিত হৈ থাকে সেই দৰমহা কেতিয়া হ'ব দেৰি হ'বনে বা সোনকালে হ'ব আৰু সেই সন্দৰ্ভত অলৰেডি WT মেছেজ পাব্লিছ হৈছে ইয়াত লিখিছে নং দিয়া আছে আপোনাৰ ইয়াত নম্বৰটো দিয়া আছে BBE 14814/969 ডেট দিয়া আছে দিছপুৰ the 1st April 2026 dot in force of the boot on এখন communication from the 2026-27 common all DDO made a fresh salary common gains in the salary common wages and the pension bill and submitted the same in treasury from the 2nd April 2026 on or after the gettings in necessary budget allowed from this the concerns the budget at controlling officer treasury officer and the direct to pass the forward the bill from 4th April 2026 of the repeat 4th April 2026 honor the flowing exams the norms dot message over dot ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ সন্দৰ্ভত ইয়াত তেখেতসকলৰ দৰমহাৰ সন্দৰ্ভত তেখেতসকলে চিন্তিত হৈ পৰিছিলে মাৰ্চ মাহৰ দৰমহাটো তেখেতসকলে হয়তো ইলেকশ্যনৰ আগত পাবনে নেপাব কিন্তু নিশ্চয়কৈ পাব আৰু ইয়াৰ WT মেছেজ আহি গৈছে আৰু সেইভাবে যে প্ৰতিটো ট্ৰেজাৰীলৈ সেইখিনি ফৰৱাৰ্ড কৰা হৈছে প্ৰতিটো ডিটিঅলৈ সেইখিনি ফৰৱাৰ্ড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 1st এপ্ৰিলত নটিচটো পাব্লিছ হৈছে আৰু 2nd এপ্ৰিলত সেইখিনি সাবমিট দিবৰ কাৰণে 4th এপ্ৰিললৈকে সেইখিনি কাম হৈ যাব খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ডেটটো দিয়া আছে নিশ্চয় আপুনি স্ক্ৰীন ফটেক কৰি আৰু নিশ্চয় স্ক্ৰীন ফটেক কৰিছে মেমো নম্বৰটো দিয়া হৈছে আপোনাৰ BBE 14814/969A ডেট দিছ ফৰ 1 এপ্ৰিল 2026 দিছ ফৰ তাৰিখ 1432 ভাস্কৰ বাদ বুলি ইয়াত উল্লেখ কৰিছে অসমীয়াটো দিছে কপি টু দ্য ইনফৰমেশ্যন দ্য অফিচ ইনচাৰ্জ APRO this for from the immediately transaction of the above the message post of the copy a communication on to yat উল্লেখ কৰিছে all administrative of the department all head of department all district commissioner sub divisional officer all treasury officer all drawing discharge officer ইয়ালৈ দিয়া হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে মাৰ্চ মাহৰ যেহেতু দৰমহাৰ সন্দৰ্ভত তেখেতসকলে চিন্তিত হৈ পৰি থাকে আমাৰ কৰ্মচাৰীসকলে বিভিন্ন বিভাগৰ কৰ্মচাৰীয়ে হওক আপোনাৰ শিক্ষক কৰ্মচাৰীয়ে হওক বা অন্য বিভাগৰ শিক্ষক কৰ্মচাৰীয়ে হওক বা ৱেজেছ পোৱা সকলে হওক বা পেঞ্চনাৰ সকলে হওক তেখেতসকলে চিন্তিত হৈ পৰি থাকে মাৰ্চ মাহৰ দৰমহাটো সময়মতে নহয় বা পেঞ্চনাৰ যিখিনি দৰমহা সেইখিনিও তেখেতসকলৰ মাৰ্চ মাহত পাবলগীয়াটো তেখেতসকলে এপ্ৰিললৈ মানে বেক হৈ যায় কাৰণ মাৰ্চ এণ্ডিঙৰ কাৰণে আৰু সেয়ে তেখেতসকলৰ কাৰণে ভাল খবৰ আহিছে বা তেখেতসকলে অতি সোনকালে সেই দৰমহাখিনি বা পেঞ্চনখিনি পাবলৈ সক্ষম হ'ব প্ৰতিটো ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ নমস্কাৰ জয় আগম